নমস্কাৰ, আমি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী দীক্ষিত ভাৰত গ্ৰেজুৱেশ্যন 2025 এ নেশ্যন ৱাইড ষ্টুডেণ্ট ইনোভেশ্যন মুভমেণ্টৰ অধীনত আমি বহুকেইটা প্ৰকল্পৰ ভিতৰত এটা প্ৰকল্প নিৰ্বাচন কৰি লৈছোঁ। আমি নিৰ্বাচন কৰি লোৱা প্ৰকল্পটো হৈছে দূষিত পানী পুনৰ ব্যৱহাৰ আৰু পৰিশোধন। শিল, কয়লা, বালি, কপাহী কাপোৰ আদি সামগ্ৰীৰে আমি এনে এটা মডেল বা আৰ্হি প্ৰস্তুত কৰিব পাৰোঁ, যাৰ জৰিয়তে দূষিত পানী পৰিষ্কাৰ কৰিব পাৰোঁ আৰু বিভিন্ন কামত পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ ফলত ব্যৱহাৰযোগ্য পানী নাটনিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি, যিহেতু দূষিত পানী সেৱনৰ ফলত স্বাস্থ্যজনিত বিভিন্ন জটিল সমস্যাত ভুগিব লগা হয় আৰু কিছুমান জটিল ৰোগে দেখা দিব পাৰে বা আক্ৰান্ত হোৱা দেখা যায়। সেয়েহে পানী পৰিশোধনৰ জৰিয়তে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকে বিশুদ্ধ খোৱা পানী গ্ৰহণ কৰিব পাৰে আৰু সুস্বাস্থ্যৰ গৰাকী হ'ব।